জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্যৰে শুকুৰবাৰে দিনৰ 12:30 বজাত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ আহি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পৰা আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰে এবি ফৰ্ম। অহাকালি দিনৰ 12:30 বজাত মই মোৰ মনোনয়ন পত্ৰ 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰদান কৰিম আৰু আমাৰ বহু কেইজন প্ৰাৰ্থীয়ে অহাকালিয়ে তেওঁলোকে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। আজি প্ৰকাশ কৰা বিজেপিৰ প্ৰাৰ্থী তালিকাত যুৱচামে অগ্ৰাধিকাৰ পোৱা বুলি তেওঁ মন্তব্য কৰে। লগতে সকলো জাতি জনজাতিৰ প্ৰতিনিধিত্বৰ কথাও দোহাৰে। লিষ্টত এইবাৰ দেখিছে যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিছোঁ। আগতকৈ মহিলাই বেছিকৈ টিকট পাইছে। শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, OBC, কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি নাথ জনগোষ্ঠীলৈ আমি যিমান দূৰ সম্ভৱ হয় প্ৰতিটো জনগোষ্ঠীকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ তালিকাত প্ৰতিনিধিত্ব দিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলোঁ। এইবাৰ প্ৰকাশিত তালিকাত আমাৰ যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছোঁ। পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ যুৱ নেতা পবিত্ৰ ৰাভা, বকুত হিমাংশু শেখৰ বৈশ্য, পলাশবাৰীত আমাৰ ৰঙানদীত ঋষিৰাজ হাজৰিকা, হাইলাকান্দিত ডক্টৰ মিলন দাস, হাফলঙত শ্ৰীমতী ৰূপালী লাংথাচা আৰু আমাৰ বিহালীত মুনীন্দ্ৰ দাস, আমি আৰু তিতাবৰত ধীৰাজ গোৱালা, বকুত ৰাজু মেছ, বহু কেইজন এইবাৰ প্ৰথমবাৰৰ বাবে এটা তামোলপুৰত ভিক্টৰ দাস গোৰেশ্বৰ, বহু কেইজন যুৱ নেতা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। বিজেপিত যোগদান কৰাৰ লগে লগেই প্ৰদ্যুৎ বৰদলৈক টিকেট, দিছপুৰত প্ৰদ্যুৎ বৰদলৈক প্ৰক্ষেপ, প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভৰ প্ৰসংগত তেওঁ কয়, প্ৰদ্যুৎ বৰদলৈয়ে যথেষ্ট ত্যাগ কৰি বিজেপিত আহিছে। তেওঁ বিজেপিত কিবা এটা পাব অহা নাই। তেওঁ এজন প্ৰেজেণ্ট MP আৰু এই MP জনে আমাৰ অনুগ্ৰহত হোৱা MP নহয়। তেওঁ নিজে MP হৈছিলে। 3.5 বছৰ তেওঁৰ কাৰ্যকাল বাকী আছে। মই নাভাবোঁ বিজেপিয়ে তেওঁক কিবা এটা দিছে বুলি, বৰঞ্চ বিজেপিত আহি তেওঁ পাই থকা বস্তু এটা ত্যাগ কৰিছে। সেইকাৰণে আমাৰ কোনো কাৰ্যকৰ্তাই, আজি মই দিছপুৰৰ আমাৰ পাৰিষদসকলৰ লগতো বহিছোঁ, খুব সুন্দৰভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই প্ৰদ্যুৎ বৰদলৈক সহযোগিতা কৰিব। আমাৰ বিজেপিত কোনেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্তক প্ৰত্যাহ্বান নজনায়। অতুল বৰা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা আৰু তেখেতক যোৱা দুটাবাৰ তেখেতে বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈক আমি বিশেষ পৰিৱেশত দলীয় মনোনয়ন দিবলগীয়া হৈছে আৰু দলৰ নেতাসকলে ইয়াক মানি ল'ব বুলি মই আশা কৰোঁ। কি কাৰণে ঘোষণা কৰা নহ'ল নৱগঠিত চিচি বৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম? পৰিয়ালবাদৰ প্ৰসংগ নেকি ইয়াৰ অন্তৰালত? কি ক'লে মুখ্যমন্ত্ৰীয়ে? গোটেই কথাটো হ'ল যে আমি গ্ৰাছৰুটক টিকট দিয়া। যদি কোনোবা আমাৰ পৰিয়ালৰ টিকেটো পায়, তেওঁলোকে কাম কৰা মানুহে টিকট পাব, পৰিয়াল বুলি টিকট নাপায়। আজি যদি কাৰোবাৰ ল'ৰা ছোৱালী বা পৰিয়ালে গ্ৰাছৰুটৰ পৰা কাম কৰে, সি এটা বেলেগ। কিন্তু 88টা চিটত আমাৰ কোনো ধৰণৰ কাৰো ৰিলেটিভ ইয়াত নাই। কুশল দুৱাৰীৰ প্ৰাৰ্থিত্ব প্ৰসংগতো মুখ্যমন্ত্ৰীৰ নতুন টুইষ্ট। এতিয়ালৈকে সেই চিটটো আমি AGPক দিছোঁ, কিন্তু আমাৰ এটা পৰ্যালোচনাও চলি আছে। যদি কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ মিত্ৰতা হয়, তেতিয়াহ'লে আমি হয়তো কিছু সিদ্ধান্ত ল'ব লাগিব। বৰ্তমানলৈকে কিন্তু চিটটো আমি AGPক এৰি দিছোঁ। বিৰোধীৰ প্ৰতিও আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। আজিৰ দিনত এলায়েন্স হোৱা আৰু নোহোৱাৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু আমি তেওঁলোকক শুভেচ্ছা জনাম। কংগ্ৰেছক যেনেকৈ ভাল কৰি পাৰে তেওঁলোকে ইলেকশ্যন খেলক,
আৰু আমিও বিচাৰোঁ যে বিৰোধী দল এটা থাকক, কিন্তু আজিৰ দিনত মানুহে বিৰোধী দলটোক ৰাখিবই খোজা নাই। আজিৰ দিনটোত কংগ্ৰেছক যে ভোট দিব মানুহে, মোৰ মনত সন্দেহ আছে। কিদৰে সাজু হৈছে বিজেপি নিৰ্বাচনী প্ৰচাৰৰ বাবে? কোন কোন ষ্টাৰ কেম্পেইনাৰ নামিব ফিল্ডত? মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে। অহা 23 তাৰিখে নিৰ্বাচনৰ দিন বা মনোনয়নৰ দিন শেষ হৈ যোৱাৰ লগে লগে 24 তাৰিখৰ পৰাই আমি আমাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰচাৰ অভিযানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ উপৰিও আন বহু কেইজন ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট NKTV+।